বিৰোধী ঐক্য সন্দৰ্ভত আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাক্তৰ ভৱেন চৌধুৰীৰ পিছতে ভূপেন বৰা আৰু লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰব হ'ল আপৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকা ৰজা। 16টা বিৰোধী দল এক হোৱাৰ পিছত কিয় ঐক্য থানবান কৰি কংগ্ৰেছ আৰু জাতীয় পৰিষদে ভগাই ল'লে লোকসভাৰ আসন এই প্ৰশ্ন উত্থাপন কৰিছে আপে। বিৰোধী ঐক্যৰ বিগ ব্ৰাদাৰ বুলি কৈ কংগ্ৰেছে কিয় একপক্ষীয়ভাৱে প্ৰক্ষেপ কৰিলে 13 গৰাকী প্ৰাৰ্থী। লুৰিণজ্যোতি গগৈ সম্পাদক হৈ নিজে এখন আসন ৰাখি বাকী এখন কংগ্ৰেছক দি দিয়াটো কি ধৰণৰ ৰাজনীতি, এনেধৰণৰ প্ৰশ্ন আপে উত্থাপন কৰিছে। এয়া কেনে বিৰোধী ঐক্য মঞ্চ? আম আদমি পাৰ্টিয়ে প্ৰশ্ন কৰোঁতে তেওঁলোকৰ হাতত উত্তৰ নাই। আপে সন্মান দিব জানে, ৰাইজৰ পক্ষত আপ, ৰাইজক সন্মান জনাই আম আদমি পাৰ্টিয়ে প্ৰক্ষেপ কৰিছে প্ৰাৰ্থী। 16টা দলেৰে গঠিত বিৰোধী ঐক্য মঞ্চত আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া নিজে এজন সম্পাদক আছিলে। সম্পাদকে নিজৰ কাৰণে এটা চিট ৰাখি থৈ দিলে আৰু বাকী 13টা চিট তেওঁলোকে কংগ্ৰেছক দি দিলে। এইটো কি ধৰণৰ ৰাজনীতি হ'ল? এইটো কি ধৰণৰ বিৰোধী ঐক্য হ'ল? এই কথাটোৱে আমি বাৰে বাৰে প্ৰশ্ন কৰিছোঁ, তেওঁলোকে উত্তৰ দিয়া নাই। আম আদমি পাৰ্টিয়ে সন্মান দিব জানো? আমি সন্মান দিছোঁ ৰাইজৰ মতামতক। ৰাইজে বিচাৰিছে যে আম আদমি পাৰ্টিয়ে ছেক্ৰিফাই কৰক। আমি ৰাইজক সন্মান জনাইছোঁ, কাৰণ ৰাইজৰ কাৰণেহে আজি আমি আম আদমি পাৰ্টি অসমত আছোঁ আৰু অসমত থাকি আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ভূপেন বৰা ডাঙৰীয়াক বিজেপি যাব বুলি কৈ আছে আজি মুখ্যমন্ত্ৰী মহোদয়ে। ভূপেন বৰা ডাঙৰীয়াৰ সাংঘাতিক ভাল এটা চিধা উত্তৰ আপোনালোকে দেখিছে জানো?